নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান আৰম্ভ কৰাৰ আগত জানি লওক আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া পুহ মাহৰ 14 তাৰিখ ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 30 তাৰিখ সোমবাৰ আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:12 আৰু সূৰ্য অস্ত যাব আবেলি 4:35 আজি হৈছে অমাৱস্যা তিথি মূলা নক্ষত্ৰ বৃদ্ধি যোগ আৰু চতুষ্পাদকৰণ আজি জন্ম হোৱা জাতক জাতিকাসকলৰ ধনু ৰাশি হ'ব ঠ আৰু ভ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে পতিহীনা যোগ পাব 3 মাহ ব্ৰত পালন কৰিব লাগিব মৰণত আজি দিনটোত কোনো ধৰণৰ দোষ নাই এতিয়া আহিছো আজি দিনটোৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব আজি আপোনালোকৰ ঘৰলৈ প্ৰিয়জনৰ আগমন হ'ব ধন সম্পদ লাভ কৰিব কৰ্মক্ষেত্ৰত শুভ নিজৰ মান সন্মানক লৈ আজি আপোনালোক সচেতন হ'ব বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো শুভ বিদ্যাত উন্নতি হোৱা দেখা যাব শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব কৰ্মক্ষেত্ৰত আপোনালোক আজি সফল হ'ব পাৰিব যদি অপ্ৰত্যাহ্বানৰ সন্মুখীন হ'ব শত্ৰুৰ পৰা সাৱধান হ'ব প্ৰেমত সঁহাৰি লাভ কৰিব দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ বিদ্যাত সুনাম অৰ্জন কৰিব সক্ষম হ'ব শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব দিনটো আপোনালোকৰ আনন্দৰ মাজেৰে পাৰ হ'ব কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব বিদ্যাত শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব শিল্পীসকলৰ বাবে দিনটো আজি শুভ শিল্পীসকলৰ জনপ্ৰিয়তা বৃদ্ধি পাব কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব সাহিত্যিকসকলৰ বাবেও দিনটো শুভ সাহিত্যিকসকলৰ সৃষ্টিৰাজি আজি দিনটোত যুগমীয়া হৈ ৰ'ব শাৰীৰিকভাৱে আপোনালোকে আবেলিৰ পৰা কষ্টৰ সন্মুখীন হ'ব বিশেষকৈ ডিঙিৰ সমস্যাই আপোনালোকক কষ্ট দিব বিদ্যাত উন্নতি শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব শাৰীৰিকভাৱে আপোনালোকে আজিৰ দিনটোত দুৰ্বল অনুভৱ কৰিব প্ৰতিযোগীসকলৰ বাবে দিনটো শুভ পুলিচসকলৰ আজিৰ দিনটোত সুনাম বৃদ্ধি পাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব আকস্মিকভাৱে আজিৰ দিনটোত আঘাতপ্ৰাপ্ত হ'ব গতিকে সাৱধান হ'ব বিশেষকৈ যান বাহনৰ পৰা আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰিব বিদ্যাৰ্থীসকলৰ বাবে শুভ সংখ্যা হৈছে আজিৰ দিনটোৰ 4 আৰু শুভ ৰং হৈছে নীলা কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব উন্নত চিন্তা ভাৱনাই আপোনালোকক আজি সুখী কৰি ৰাখিব ব্যৱসায় বাণিজ্যত লাভৱান হ'ব শত্ৰুৰ পৰা সাৱধান হ'ব প্ৰেমত কষ্ট অনুভৱ কৰিব বিদ্যাত উন্নতি শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ অৰ্থাৎ ডিচেম্বৰ মাহৰ 30 তাৰিখ সোমবাৰৰ দিনটোৰ দৈনিক ৰাশিফল হিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনালো বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাম মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ যদি আপোনালোকে ভিডিঅ'সমূহৰ পৰা উপকৃত হৈছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে জনাব আৰু ভিডিঅ'সমূহ যদিহে আপোনালোকে প্ৰতিদিনে বিচাৰে যিহেতুকে মই আপোনালোকক দৈনিক ৰাশিফলৰ লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ' আগবঢ়া গতিকে ভিডিঅ'সমূহ আপোনালোকে যদি প্ৰতিদিনে বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু আনৰো সহায় হোৱাকৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব এতিয়া পুনৰ আজি দিনটোৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ আহিছো আজিৰ দিনটোৰ বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাও তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব
শাৰীৰিক ক্ষেত্ৰত কষ্টৰ সন্মুখীন হ'ব, বিশেষকৈ দাঁতৰ সমস্যাই চকুৰ সমস্যাই কষ্ট দিব। কৰ্মক্ষেত্ৰত মধ্যম হোৱা দেখা যাব, পৰিশ্ৰম বৃদ্ধি পাব, সন্তানক লৈ চিন্তিত হ'ব, প্ৰেমত মধ্যম। বিদ্যাত সুনাম অৰ্জন কৰা দেখা যাব বিদ্যাৰ্থীসকলে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব। সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। ক্ৰয় বিক্ৰয়ত আজিৰ দিনটো শুভ। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ পৰা সমৰ্থন পাব, বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া। ধনু ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত নতুনত্বই আপোনালোকক দেখা দিব, নতুন প্ৰচেষ্টা হাতত ল'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। আজি আপোনালোকে সৃষ্টিমূলক কাৰ্যত জড়িত হৈ থাকিব পাৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। বিদ্যাত বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা লাভ কৰিব পাৰিব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কষ্ট বৃদ্ধি পাব যদিও সফল হ'ব পাৰিব। আৰ্থিক উন্নতি হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনালোকে বিবাদৰ পৰা আঁতৰি থাকিব। বন্ধুৰ পৰা সহায় লাভ কৰিব, বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। কুম্ভ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। সামাজিক সন্মান লাভ কৰিব। নিজৰ প্ৰতিভাৰ বিকাশ হ'ব। কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব। চকুৰ সমস্যাই আমনি কৰিব, প্ৰেমত মধ্যম। বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত বাধাপ্ৰাপ্ত হ'ব। বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। অসৎ ব্যক্তিৰ পৰা সাৱধান হ'ব। আজি আপোনালোকে যান বাহনৰ পৰা সাৱধান হ'ব। প্ৰেমত কষ্ট বৃদ্ধি পাব। আত্মীয়ৰ পৰা আজিৰ দিনটোত আপোনালোকে মনোকষ্ট পাব। বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ অৰ্থাৎ ডিচেম্বৰ মাহৰ 30 তাৰিখ সোমবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতান আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহৰ পৰা যদি আপোনালোকে উপকৃত হৈছে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ জগাব বুলি আশা কৰিলোঁ। আৰু মই আপোনালোকক দৈনিক ৰাশিফলৰ লগতে অন্যান্য এষ্ট্ৰ ৰিলেটেড ভিডিঅ' আগবঢ়াওঁ। গতিকে এই ভিডিঅ'সমূহ আৰু আগন্তুক 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল আগবঢ়াই আহিছোঁ। গতিকে বাৰ্ষিক ৰাশিফল আটাই ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব, যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে। আৰু ভিডিঅ'সমূহৰ পৰা আনৰো সহায় হোৱাকৈ আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ধন্যবাদ।